গাড়ী লাহিলে চলিবি গুৱাহাটীখন জেগা এই সেইটো গাইজ দেখছি না কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ আৰু ইমান দিন মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মই অলপ ব্যস্ত হৈছিলোঁ মানে নিজাববীয়া কামত আৰু এতিয়া মই মাক যাম থ'ব আৰু মাক থৈ কিনে আজি ক'ত যাওঁ চাই থাকক আজি নতুন জেগাত যাম মানে তো চব ৰেডি হৈ গ'ল এবাৰ মা আহি আছে আমাৰ এইটো মাৰ মৰম মানে ছোৱালীজনী ডাঙৰ হৈছে তথাপিও মানে মাকৰ মনৰ কাৰণে সদায় সৰু সেইবাবে মা যেতিয়াই যায় বাহিৰত তেতিয়াই মা এটা চুমা খাই যায়ে মানে আমাক মাক থৈ আহি গ'লোঁ এতিয়া যাম আমি এয়াৰপৰ্ট তো গা চা ধুই লওঁ নহয় ফাৰ্ষ্ট যাম পাম্পত তাৰপিছত যাম এয়াৰপৰ্ট আজি মানে মেনেজাৰক থ'ব গ'লোঁ A few moments later. ওলাই ল'লোঁ মেনেজাৰক বিদায় দিব তো লগত মাও যাব মাই বাহিৰে চাৰিআলিৰ পৰা আহিছে বাৰু এতিয়া দূৰ যাম আমি মা আৰু মই মোৰ কাৰণে Yes, sir. Thank you. क्या लाए हो? वाह, अच्छा है। खोल के देखो खोल के देखो। हाँ देखो देखो Wow, गमछा and white shirt. Thank you. মেনেজাৰক গামোচা দি দিলোঁ সি ঘৰত যাব না মায়ে অলপ মানে ইম'চনেল হৈ গ'ল মোৰো বেয়া লাগছে সি মানে 4 বছৰৰ মূৰত ঘৰত যাব যিহেতু এতিয়া মাক নামাই লওঁ তাৰপিছত সিহঁতে দুয়ো যাব বুলি কৈছে তাতে আছে মায়ে নাম্বা না একদম লাহে লাহে যাবা দেই আহিছিলোঁ আমি গুৱাহাটীত গেলি তো এটা শব্দ দেখা আছে এইটো একদম মানে আমাৰ লগত মিলি গৈছে আৰু তো আহি পালোঁ আমাৰ এয়াৰপৰ্ট পামে আৰু এতিয়া তো কেনে লাগিল আমাৰ লগত আহি बहुत अच्छा लगा। सताई दी सता अरे यार क्या है তো পাই গেলো আমাৰ পুলিচ চুলিচ গোটাই আছে তথাপিও আমি সাহস কৰি আপোনালোকৰ কাৰণে কেৱল ভিডিঅ'টো বনাইছো এই চাওক পাই গ'লো এয়াৰপৰ্ট ৰবিবাজি বাই বাই বহুত ভাল লাগিল মানে আমাৰ যিখিনি আমি মুমেণ্ট হেৰি কৰিলোঁ এনজয় কৰিলোঁ বহুত মানে এটা ভাল লগা মুমেণ্ট আছিল আৰু আজি বাই বাই দিলোঁ তো ৰাজস্থান যাব আমিও যাই আছোঁ ৰাজস্থান পিছত যাই আছোঁ এতিয়া নাযাওঁ আৰু তো ৰবিবাজি বাই 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 তো এইটো এয়াৰপৰ্ট হয় আমাৰ তো যাই কিনে মোক এটা ফোন মাৰি দিবা बिल्कुल बिल्कुल ফোন এটা মাৰি কিনে ফোন মাৰি দিবা ঠিক আছে বাই 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 বাই
তো এৰি কিনে দুখো লাগছি কিন্তু এটা বাল্লে বাল্লে আছে আজি পাৰা পাম্পত ময়ে ৰজা আৰু এটা ৰজা গেল এতিয়া ময়ে ৰজা হ'ম তো চাই থাকক আমাৰ ভিডিঅ' তো মানুহ চাক না মানুহ চাক আৰে ইয়াৰ তো দাদাহঁত ঘৰত আহি গৈছি ঈদৰ হেৰিত না দাদা তা গাইডলাইন ঘৰত আহি গৈছি গাইছ চাই থাকক গাইছ ঘৰত আহি গৈছি দাঁত চাত উলিয়াই আহিছি গাইছ এনেকৈ আহিছি গাইছ তো আমাৰ নতুন ড্ৰাইভাৰ মানে পুৰণাই গাড়ী চলাব দিলোঁ আৰু চাৰ গাইছ টিকেটখনত এটা নিয়ম আছে ইয়াতে মানে 10 মিনিটৰ ভিতৰত যদি ওলাই যায় তেনেহ'লে মানে ইয়াতে পইচাটো মানে গাড়ীখন যি তাতে সোমালোঁ তাৰে পইচাটো নলয় 10 মিনিটৰ ভিতৰত ওলালি তো এইটো এটা ভাল নিয়ম বনাইছে আমি মানে চাব নোৱাৰা নিয়ম বনাইছে এইটো তো ভাল লাগছে তো টিকেটটো দি দিব দাদাই তো দাদাই চাই আছে ধুনীয়াকৈ টিকেটটো তো আমাৰ তাৰমানে 10 মিনিট হোৱা নাছিল আমি 1 টকা দিব নালাগে গুচি গ'লোঁ আৰু যদি অলপ বেছি টাইম থাকিব লাগে ইয়াতে 170 টকা ভৰিব লাগিব ভাই আমি সেইকাৰণে নৰখিলোঁ 1 মিনিট অহা নাই তো বঢ়িয়া লাগিল গাড়ী লাহে লাহে চলিবি গুৱাহাটী আন জেগা এই সেইটো গাইছ দেখছি না এই গাইছ দেখছি না শিৱ মন্দিৰটো দেখছি এই শিৱ মন্দিৰটোৰ কাৰণে এয়াৰপৰ্ট আহিব লাগে গাইছ শিৱ মন্দিৰ মেন শিৱ বাবা দেখা পাই গ'লো শিৱ বাবা তো আজি কোনোবা বোলে মন্ত্ৰী মিনিষ্টাৰ আহিব এনেকৈ পুলিচ দিছি ভাই গাড়ী চলান পাই গৈছি এই কেনে লাগছি আমাৰ পিছফালে আমাৰ ফেন আহি আছে মানে আমাৰ ছাৰহঁত আহি আছে পুলিচ ছাৰহঁত আমাক মানে চিকিউৰিটি দিছে তো অলপ আগে দিব লাগিছিলে তো কোনোবা আছে ছাৰ এই 2খন এই 3খন 4খন এই 5খন 6খন 7খন 8খন 9খন 10খন 11খন আমি আহি হৰে কৃষ্ণ মন্দিৰ পালোঁ মানে ই মিন্ময় ই মানে ইয়াতে নাথাকেতো নলবাৰীত থাকে সেইকাৰণে ই মানে দেখা নাছিল দেখা নাপোৱাৰ কাৰণে ইয়াক মানে ফুৰি লৈ আহিলোঁ একেবাৰে তো গাইছ মোৰ ফোন আহি থাকে গাইছ কি কৰিম প্ৰাইভেট নম্বৰ দেখছি না তো গাইছ এখন GNRC ইয়াতে আপোনালোকৰ কিবা বেমাৰ চেমাৰ হ'লে জ্বৰ কাহ বমি হ'লে সৰু বেমাৰ যিগিলা আমি ইয়াতে দেখাব লগৰ চলিৰ লগত প্ৰথমবাৰ হৰে কৃষ্ণ মই কিবা চলি আছে গাইছ আমি কিয় গম নাপাওঁ গ্লেন চলি থকা কথা কিবা চলি আছে গাইছ আপোনালোকে আহি যাব মোৰ ভিডিঅ' চাই কালি আহি যাব কালি মই আকৌ আহিম পৰহিও আহিম চতুৰ্থ দিনা আহিম মোৰ ভিডিঅ' যোনদিন চাই এইবাৰ আহিম নহয় গাইছ এই চলি গৈছে কিবা তো গাইছ হৰে কৃষ্ণ মন্দিৰ আপোনালোকে আহি বেছি যদি ভালে আহি পোৱা নাই যদি বহুত বেয়া কথা আৰু আমি আজি বহুত মানে লগৰ এনে ফেমিলিৰ লগত হয় আজি লগৰ লগত আছোঁ কেনেকুৱা এটা মুমেণ্ট হয় তো গাইছ এনেকৈ নাযাওঁ আমি এনেকৈ যাম ইফালে যাম হা আমি প্ৰথম আছোঁ মানে ওপৰত কিজানি ইমান মানুহ নাই আছে ওপৰত মানুহ আছে চিকিউৰিটি গাৰ্ড কেতিয়া আছে একো নহ'ব এইটো কি ধুনীয়া মন্দিৰ চাই লওক ভাল লাগছে না আহি ভিতৰত গিলা যিয়ে নহওক কিবা এটা ভাল লাগছে দিয়ক মানে অন্য হ'লে ৰাতি আহোঁ আজি দিনত আছোঁ কি ধুনীয়া এটা মুমেণ্ট ফটা আজি নিজে ল'ব লাগিব লাগছে মোৰ ফটা দিয়া মানুহ নাই মানে ফটা দিয়া মানুহ নাই আজি নিজে ল'ব লাগিব আজি মানে অলপ দিয়া মানুহ নাই মই মানে ট্ৰাইলটো কৰি চাম মানে মিন্ময়ক তই এনেকৈ লুটি আছোঁ বঢ়িয়াকৈ লাগিল আৰু তই গাইছ দিব পাইছোঁ আকা তাৰমানে এইটো পানী আহি গৈছে মালটো পানী পৰি গৈছে নেকি তোক এনেকৈ দিব ভাল লাগছে মানে ফটোটো লৈ ঠাণ্ডা লাগি গৈছে গুৰু বাবা আৰু ভিতৰতে চাই লওক কি আছে কোনে বনাই বাৰু আজিকালি তো বাহিৰত যেনেকুৱা পিছফালে সেনেকুৱা হয়নে মিন্ময় বাহিৰত যেনেকুৱা পিছফালে সেনেকুৱা এইটো কি হেৰি আমি নাজানো বাৰু তথাপিও গাইছ ধুনীয়াকৈ হেল্ল' এটা পায়স হৰে কৃষ্ণ মন্দিৰৰ পায়স ধুনীয়া হয়
খুৰা আমাৰ ইয়াৰে নেকি ক'ত গাঁও আপোনাৰ হা আমিনগাঁৱৰ তো খুৰাই ধুনীয়াকৈ পায়স দি থাকে মানে ইয়াত সদায় দিয়ে নে ইয়াত পায়স আপুনি দিয়ে তো খুৰাই ধুনীয়াকৈ হৰে কৃষ্ণ মানে ল'লে হৰে কৃষ্ণ বুলি ক'লে যেনে কৃষ্ণ হৰে কৃষ্ণ ৰাম তো পায়সটো খাই লওঁ তো বঢ়িয়াকৈ খাই লওঁ হা তো পায়সটো খাই লওঁ ৰ'ব কেনেকৈ দিছে চাই লওঁ অমৃতখন পাইছোঁ গাইছ ভাষা নাই কেনে লাগছে খাই ভাল লাগছে না মজা গাইছ এটা ভিউ লৈ কি ধুনীয়া লাগছে ভিউটো চাওক না এখন স্কুল কিজানি গুৱাহাটীৰ পৰা আহোঁতে এতিয়া ঘৰত যাওঁতে অলপ দেৰি হ'ব তো সেইকাৰণে ইয়াত নৰখোঁ আৰু এনেইতো গধূলি জানেইতো ৰাতি ইয়াত কি হয় তো গাইছ মন্দিৰটোত আহি বহুত ভাল লাগে তো এতিয়া আমি যাব ওলাইছোঁ ৰাতি 8টামানত ইয়াত মানে শেষ কৰি দিয়ে প্ৰগ্ৰেমটো তো যিয়ে নহওক যাৱা তো যাওঁ আৰু মানে ইয়াত থাকি এটা মনটো এটা ফ্ৰেছ হৈ যায় মানে যদি পাপ চাপ কিবা কৰি আছোঁ আৰু পাপটো নোহোৱাই যায় মানে পাপ থাকিব কিন্তু মনটো ভাল লাগি যায় এতিয়া পাপ কৰিলেও পাপ কৰা যেন নালাগে তো মানুহ চানুহ আহি থাকে এতিয়া ৰাতি বেছি মানুহ আহে বাৰু দিনতকৈ ৰাতি বেছি মানুহ আহিব আৰু আমি এতিয়া যাওঁ সেইকাৰণে বেয়াও লাগি আছে মনটো আমি থাকব নেকি অলপ টাইম থাকবে নেকি হা তাৰমানে থাকিব মন আছে যদি নাই আৰু যদি ঘৰত গালি পাৰিব না নকোৱাকৈ সোমালোঁ তো দিয়ে নহওক তো গাড়ীলৈকে যাই থাকোঁ চিএম মানে দমা ধৈৰ্য আৰু ধৰিলোঁ আমাৰ ধৈৰ্য চিএম এই মমেণ্টটো হ'ব যে গাড়ীখন বেয়া হৈছে আৰু আন গাড়ী বেয়া হ'লে বেলেগ এখন শ্ব'ৰুমত গ'লোঁ ইয়াতে গাড়ী কমাই দিলোঁ অ' ছাৰ আহিছে আহিব অ' ছাৰৰ গাড়ী আহিছে কৃষ্ণ 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 মোক পাপ লগা হৈছিল কৈ পেলাই নালগে আপুনি কোনখন গাড়ী লাগে লৈ যাওঁচোন কোনখন লাগে লৈ যাওঁ পাপাই পইচাটো দিব দাদা মই মোক হৈছে মই কাম কৰি খাব আহিছিল লৈ যাওঁ চাৰিআলিৰ পৰাই গুৱাহাটী আহোঁতে আৰু গুৱাহাটীৰ পৰাই চাৰিআলি যাওঁতে এই যিটো আমাৰ মানে আমাৰ ৰেলগেটৰ নিচিনা টুল গেট আছে এইটো ৰেলগেটত ৰখিলে অলপ ভাল লাগে ইয়াতে ৰখিলে যিটো জ্বালা পাওঁ মানে পইচাও নিব ৰখাব আজি অলপ মানে জামটো কম আছে 1D নিব পাৰিলোঁ হয় যদি মানে HP এখন লেখা থাকিল হয় তো নাই HP এখন লেখা নাই তো এইটো বন্ধ কৰি থৈ দিছে পাই খোলা আছে নাই 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 খোলা নাই তো গাইছ এই বস্তুটোত মানে মোৰ খং উঠে আৰে ভাই আছে তো দাদা হ'লে ধুনীয়াকৈ পইচা কাটাৰ লগ লগ মানে লেভেলে বেলেগ অলপ ৰখাই থৈ দিওঁ আৰু তো যিয়ে নহওক ভাল লাগিল পইচা অলপ কাটা গেল তো ঘৰত আহি পালোঁ গাইছ গাড়ী চাড়ী বঢ়িয়াকৈ ৰখাই দিলোঁ মনটো বেয়া লাগি আছে মেনেজাৰক থৈ আহে কিন্তু উপায় নাই কি ঘৰত যোৱা নাছিল 4 বছৰ ঘৰত যাব লগা হৈ গ'ল আৰু ময়ো আহি গ'লোঁ ঘৰত দৰ্জাখন খুলি দিয়া নাই তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল তো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই